কোকরাঝার জিলা কংগ্রেসের সম্পাদক তথা ফকিরাগ্রাম এমসিএলএ সমষ্টির ইনচার্জ মফিদুল ইসলাম আহমেদ কোকরাঝার জিলা কংগ্রেসের প্রেসিডেন্ট সভাপতি আমি ওনাকে একটা খোলার নামসারের পরিচয় পর্বতে দেওয়ার জন্য অনুরোধ করছি। নমস্কার, আমি কংগ্রেস দল ইয়াত আহিছো। মই কোকরাঝার জিলার সভাপতি প্রেম হাজদা। আমার এই যে রূপসী এই সারাসা গাঁৱত পাঠটোত আজি আমার 61 জন মানুহে জয়েন করেছে। আমি আকলে লৈছো আৰু অহাবাৰ আমি পৰ্বতঝৰা সমষ্টিত আমি শক্তিশালী কৰি ৰূপান্তৰিত কৰিব পাৰিম। এইটো আমি ইয়াত আমি আজি বিভিন্ন দলৰ পৰা আহিছে, কিছু বিপিএফৰ পৰা আহিছে, কিছুমান ইউপিপিএলৰ দলৰ পৰা আহিছে আৰু এনেকুৱা বেলেগ বেলেগ আকৌ দলৰ পৰা আছিল, যিবিলাক সৰু সৰু দলত আছিল। আজি তেওঁলোকে আমাৰ কংগ্ৰেছ দলত যোগদান কৰিছে। আচলতে তেওঁলোকে কংগ্ৰেছৰ মানুহ হয়, কিন্তু বিগত কেইটা বছৰ ইয়াতে কংগ্ৰেছ দলৰ স্থিতি নথকাৰ কাৰণে আৰু কংগ্ৰেছ দলে বিপিএফৰ লগত এলায়েন্স থকাৰ কাৰণে তেওঁলোকে বেলেগ বেলেগ দলত গৈছিলে। কিন্তু এতিয়া ইয়াতে যিটো কংগ্ৰেছ দল ইয়াতে উঠি আহিছে, গতিকে তেওঁলোকে আকৌ আমাৰ কংগ্ৰেছ দলত আহিছে। আৰু আমি আশা কৰি আছো যে অহা বিটিসি কাউন্সিলৰ যিটো ৰিজাল্ট হ'ব, এই ৰিজাল্টটো আমি নিশ্চয় ভাল আশা কৰিছোঁ। ইয়াতে আমি চৰকাৰ বনোৱাৰ নিচিনাকৈ আমি নিশ্চয় ইয়াতে সমষ্টি আমি পাম আৰু সেইটোৰ অনুপাতে এতিয়া আমি কাম কৰি আছোঁ। বিগত সময়ত আমাৰ AICC পৰা যি আহিছিলে তেখেতসকলে কৈছিলে যে 40টা সমষ্টিৰ ভিতৰত আমি 40টাই প্ৰাৰ্থী আমি প্ৰদান কৰিম আৰু সেইটো আমাৰ চেষ্টাটো চলি আছে। আমাৰ যিহেতু কোকৰাঝাৰত 12টা সমষ্টি আছে, এই 12টা সমষ্টিত আমি তীব্ৰ প্ৰতিদ্বন্দ্বিতা আমি কৰিম আমাৰ কংগ্ৰেছ ফালৰ পৰা। মই সেই সম্বন্ধে মই বেছি একো ক'ব নিবিচাৰোঁ। এতিয়া মানুহে দেখি আছে যে বিজেপি কি কৰি আছে, তো সেইকাৰণে তেওঁলোকে বিজেপিৰ প্ৰতি মানুহৰ কিমান আগ্ৰহ হৈছে এইটো আমি ইলেকশ্যনে বুজোতে আমি দেখিব পাৰিম। আজি এই পৰ্বতঝৰা সমষ্টিৰ ৰূপসীৰ ইয়াত আহি মিটিং কৰি বহুত ভাল লাগিছে যে আজি অকল সংখ্যালঘু এলেকাতে নহয়, বিভিন্ন বড় এলেকাতো ST মানুহবিলাক, ৰাভা গাৰো মানুহবিলাকো আমাৰ নৱনিযুক্ত সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো সমষ্টিত আমি জইনিং প্ৰগ্ৰাম কৰি আছোঁ। ST মানুহবিলাকো আহি আছে। ইয়াত কোনো খালি সংখ্যালঘু এলেকাত যে আমাৰ জইনিং হৈছে এনেকুৱা নহয়। আজি সংখ্যালঘু এলেকাত মিটিং হৈছে বুলিহে সংখ্যালঘুসকলে ইয়াত যোগদান কৰিছে। আৰু আমি যেতিয়া ST গাঁওবিলাকত যাওঁ, ST মানুহবিলাকো যোগদান কৰি আছে। তো ইয়াৰ দ্বাৰা বুজা যায় যে অনাগত দিনত বিজেপি দল অসম তথা BTRৰ পৰা বিদায় ল'ব আৰু কংগ্ৰেছৰ হাতত যে শাসনভাৰ ৰাইজে গতাই দিয়াৰ যিটো কুচকাৱাজ কৰিছে, যিটো মানে যোগদানৰ জৰিয়তে যিটো প্ৰতিফলন ঘটাইছে, ইয়াৰ দ্বাৰা এইটো নিশ্চিত আগন্তুক BTR পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতাৰে BTRৰ চৰকাৰ গঠন কৰিব আৰু 2026ত গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছৰ এখন বলিষ্ঠ চৰকাৰ হ'ব।